নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দুটা পাঠ পঢ়িলোঁ। দুইটা পাঠৰে তোমালোকক মই বুজাই দিলোঁ আৰু লগতে প্ৰশ্নোত্তৰসমূহ পাঠভিত্তিক আৰু অতিৰিক্ত আটাইবোৰ দিলোঁ। তোমালোকে নিশ্চয় পাঠকেইটা বুজি পাইছা। যদি বুজি পাইছা মোক নিশ্চয় কমেণ্ট কৰি তোমালোকে জনাবা। আৰু যদি কিবা প্ৰশ্ন থাকি গ'ল বা কিবা যদি তোমালোকৰ সুধিবলগীয়া আছে তেতিয়াও মোক কমেণ্ট কৰি তোমালোকে সুধিব পাৰিবা। আজিও আমি পঢ়াম পাঠ 3। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেতিয়াহ'লে আহা আমি পাঠটো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা পাঠ 3ৰ নামটো হৈছে আমাৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন। এতিয়া পৃথিৱীৰ উপৰিভাগ বুলি ক'লে আমি প্ৰধানকৈ বুজিব লাগিব বায়ুমণ্ডল। আমাৰ বায়ুমণ্ডলটোনো কি? ঠিক আছে, বায়ুমণ্ডলত চোৱা বায়ু গঠন কৰা প্ৰধান গেছ দুবিধ হ'ল নাইট্ৰজেন আৰু অক্সিজেন। দুবিধ গেছ নাইট্ৰজেন আৰু অক্সিজেন মিলি বায়ু গঠন হয়। কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, অজন আৰু হাইড্ৰজেন গেছো বায়ুত আছে। তাৰমানে বায়ুত বহুত গেছ থাকে। কিছুমান গেছ ভাল, কিছুমান গেছ বেয়া। এনেদৰে বেয়া ভাল মিলি আমাৰ বায়ুমণ্ডলটো গঠিত হৈছে। তাৰে কিছুমান গেছে আমাৰ অপকাৰ কৰে আৰু কিছুমান গেছ আমাৰ দেহৰ কাৰণে প্ৰয়োজনীয়। এই গেছবোৰৰ উপৰিও বায়ুত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা আৰু ধোঁৱাও মিহলি হৈ থাকে। কিছুমান ধূলিকণাও থাকে আৰু কিছুমান ধোঁৱাও আমাৰ বায়ুত মিহলি হৈ থাকে। ইয়াত তোমালোকক যে এখন তালিকা দেখুৱাইছে চোৱা, তালিকাখন ভালকৈ চোৱা, কি কি দিছে চোৱা। ইয়াত দিছে চোৱা বায়ুত কি কি গেছ থাকে চোৱা। নাইট্ৰজেন থাকে 78%, চবতকৈ বেছি থাকে নাইট্ৰজেন 78%। তাৰপাছত অক্সিজেন থাকে 21%। দেখিছানে? নাইট্ৰজেনৰ পাছতে কি থাকে? অক্সিজেন। তাৰ পাছতে থাকে আমাৰ আৰ্গন। আৰ্গন কিমান থাকে? 0.93%। তাৰপিছত কাৰ্বন ডাই অক্সাইড থাকে 0.03% আৰু অন্যান্য থাকে 0.04%। এই গেছখিনি কোনটো কিমান পৰিমাণে থাকে, তাৰমানে কেইটা গেছ আছে? 1, 2, 3, 4, 5টা। এই গেছখিনি তোমালোকে এই গেছৰ সেইখিনি তোমালোকে ভালদৰে শতাংশখিনি ভালদৰে তোমালোকে মনত ৰাখিব লাগিব। কাৰণ ইয়াত পৰীক্ষাত আমাৰ কেতিয়াবা ডাইৰেক্ট কুৱেশ্যন আহে যে বায়ুমণ্ডলত থকা নাইট্ৰজেনৰ পৰিমাণ কিমান, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান বা আৰ্গনৰ পৰিমাণ কিমান, বা কেতিয়াবা আমাৰ ইয়াৰ পৰা MCQ নিচিনাকৈ দিব পাৰে, হয়নে? যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ কিমান, সেই প্ৰশ্নটো দি পেলাই তলত ধৰে 78%, 21%, এনেকৈ দি দিলে শতাংশকেইটা। তেতিয়া আমি জানিব মানে আমি মুখস্থ থাকিলেহে আমি গম পাম যে কোনটো কিমান শতাংশ আছে। গতিকে এইটো ভেৰি মাছ ইম্পৰ্টেণ্ট আৰু এইটো তোমালোকে একদম ভালকৈ এই গোটেই চাৰ্টখন মনত ৰাখিবা। ঠিক আছে? তাৰপিছত চোৱা সকলো জীৱই শ্বাস লওঁতে অক্সিজেন গেছ গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। এইটো আমি জানোৱেই। আমি উশাহ লওঁতে কি গেছ লওঁ? অক্সিজেন লওঁ আৰু নিশ্বাসত কি এৰি দিওঁ? কাৰ্বন ডাই অক্সাইড গেছ। আমি যোনবিলাক কাৰ্বন ডাই অক্সাইড এৰি দিওঁ সেই কাৰ্বন ডাই অক্সাইড গেছসমূহ আকৌ কোনে লয়? গছ গছনিয়ে উশাহত লয় আৰু নিশাহত গছ গছনিয়ে কি এৰি দিয়ে? অক্সিজেন এৰি দিয়ে। এই প্ৰক্ৰিয়াটোত আৰু এই যে কাৰ্বন ডাই অক্সাইড গেছ, এই কাৰ্বন ডাই অক্সাইড গেছ গছ গছনিয়ে কিহত ব্যৱহাৰ কৰে? যে তেওঁলোকে খাদ্য প্ৰস্তুত কৰোঁতে, উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰে। ঠিক আছে? আৰু সেই প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোত কি গেছ নিৰ্গত হয়? অক্সিজেন গেছ নিৰ্গত হয়। ঠিক আছে? এইটো বুজি পালা বায়ুমণ্ডলৰ গঠনটো। এতিয়া তোমালোকক দেখুৱাম চোৱা বায়ুমণ্ডলৰ স্তৰবোৰ। বায়ুমণ্ডলত কি কি স্তৰ আছে চোৱা। বায়ুমণ্ডলত স্তৰ কেইটা আছে চোৱা। ট্ৰপ'স্ফিয়াৰ, ষ্ট্ৰেট'স্ফিয়াৰ, মেছ'স্ফিয়াৰ, থাৰ্ম'স্ফিয়াৰ। থাৰ্ম'স্ফিয়াৰৰ তলৰ অংশক কোৱা হয় আয়নস্ফিয়াৰ আৰু ওপৰৰ অংশক কোৱা হয় এক্স'স্ফিয়াৰ। ইয়াত তোমালোকক এখন তালিকা দিয়াই হৈছে চোৱা। প্ৰথম স্তৰটোৱে হৈছে আমাৰ ট্ৰপ'স্ফিয়াৰ। এইটো হৈছে চোৱা ট্ৰপ'স্ফিয়াৰ। এইখন আমাৰ পৃথিৱী। তোমালোকক মই ইয়াত বুজাই দিছোঁ চোৱা। এইখন ধৰি ল'লোঁ আমাৰ পৃথিৱী। পৃথিৱীৰ একেবাৰে ওপৰত, তাৰমানে আমি যে আকাশখন দেখোঁ, দেখিছানে? আমি আমাৰ মূৰৰ ওপৰত যোনখন আকাশ দেখোঁ সেইখিনিত এইটো পৃথিৱীৰ পৰা কিমান দূৰত্বত আছে জানানে? চোৱা ট্ৰপ'স্ফিয়াৰ বুলি কোৱা হয় এই স্তৰটো বায়ুমণ্ডলৰ গড়ে 12 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। তাৰমানে
পৃথিৱীৰ পৰা 12 কিলোমিটাৰ উচ্চতালৈকে ই বিস্তৃত হৈ আছে আৰু ইয়াক কোৱা হয় ট্ৰপোস্ফিয়াৰ এই স্তৰটোৰ নাম ট্ৰপোস্ফিয়াৰ ঠিক আছে তোমালোকে ভাবি লোৱা যে আমি পৃথিৱীৰ ওপৰত যিখন আমাৰ মূৰৰ ওপৰত যিখন আকাশ দেখো সেই আকাশখনেই হৈছে ট্ৰপোস্ফিয়াৰ ঠিক আছে তাৰ পিছত চোৱা এই স্তৰটোৰ বৈশিষ্ট্য এই যে ইয়াত উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ উত্তাপ কমি যায় অৰ্থাৎ পৃথিৱীৰ পৰা এই স্তৰটো তাৰ মানে এই ট্ৰপোস্ফিয়াৰলৈকে এইখিনিলৈকে তুমি যিমান ওপৰলৈ গৈ থাকিবা উচ্চতা মানে যিমান ওপৰলৈ গৈ থাকিবা সিমান ইয়াৰ কি হ'ব উষ্ণতা তাৰ মানে ঠাণ্ডা গৰম যিটো আমি উষ্ণতা বুলি কওঁ আমি যিটো অনুভৱ কৰোঁ হয়নে উষ্ণতা কমি কমি গৈ থাকিব তাৰ মানে গৰমটো ইয়াৰ ওপৰৰ পৰা যোৱাৰ লগে লগে গৰমটো কমি কমি গৈ থাকিব ইয়াৰ ওপৰলৈ যোৱাৰ লগে লগে ঠাণ্ডা হৈ যাব বুজি পাইছা নিশ্চয় তাৰপিছত চোৱা প্ৰতি কিলোমিটাৰ উচ্চতাত 6.5 ডিগ্ৰী সেলসিয়াছ বায়ুৰ উষ্ণতা হ্ৰাস পায় ইয়াক লেপছ হাৰ বোলে তাৰ মানে চোৱা ইয়াত 12 কিলোমিটাৰ ওপৰলৈকে আছে বুলি কৈছে নহয় তাৰ মানে 1 কিলোমিটাৰত কিমান কমে 6 কিমান বুলি ক'লে 5 ডিগ্ৰী 6.5 ডিগ্ৰী আকৌ ধৰা আৰু 1 কিলোমিটাৰ গ'ল সেইখিনিটো আকৌ 6.5 ডিগ্ৰী 12 কিলোমিটাৰ তেনেকৈ 6.5 ডিগ্ৰীকৈ কমি কমি গৈ থাকিব যদি আমি চাবলৈ যাম 12 গুণ 6 72 12 5 গুণ 60 72 ডিগ্ৰী সেলসিয়াছ মান আমাৰ প্ৰায় কমি যায় ইয়াকে এই যে কমি গৈ থাকে ইয়াকে কি কয় লেপছ হাৰ বোলে মেঘ বৰষুণ কুঁৱলী আদি প্ৰায় সকলো ধৰণৰ বতৰৰ পৰিঘটনা এই স্তৰতে ঘটে মই যে কৈছিলোঁ তোমালোকক আমাৰ আকাশখন হয় নাই আমি মেঘ দেখোঁ ডাৱৰ দেখোঁ তাৰপিছত কুঁৱলী আমাৰ যি ঠাণ্ডা দিনত যি কুঁৱলী পৰে এই সকলোবোৰ এই ট্ৰপোস্ফিয়াৰতে সংঘটিত হয় তাৰপিছত চোৱা মাউণ্ট এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ যদি তোমাৰ এইখিনি তেনেকৈ দৰকাৰ নাই বাৰু তথাপি এইটো চাই থবা যে এইটো ইম্পৰ্টেণ্ট মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান বুলি ক'লে এইটো মনত ৰাখিবা 8848 মিটাৰ তাৰপিছত আহিল ষ্ট্ৰেটছফিয়াৰ চোৱা এই যে এইটো ট্ৰপোস্ফিয়াৰ হয় না ট্ৰপোস্ফিয়াৰৰ ওপৰৰ যিটো পাৰ্ট আছে এইটো হৈছে ষ্ট্ৰেটছফিয়াৰ ঠিক আছে তাৰপিছত চোৱা ধৰি ললোঁ ট্ৰপোস্ফিয়াৰটো এইটো দেখিছানে এইখিনি দি মই বেকাবেকিকৈ যে দিছোঁ এইখিনিতে ট্ৰপোস্ফিয়াৰ শেষ হোৱাৰ পাছতে আমাৰ এইকণৰ পৰাই ইয়াৰ ওপৰৰ পৰাই কি আৰম্ভ হ'ল ষ্ট্ৰেটছফিয়াৰ আৰম্ভ হৈছে আৰু ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটছফিয়াৰৰ এই মাজৰ অংশটো কি বুলি কোৱা হয় জানানে ট্ৰপোপ'জ এইটো মনত ৰাখিবা ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটছফিয়াৰৰ মাজৰ যিটো অংশ এই মাজৰ অংশটোক কোৱা হয় ট্ৰপোপ'জ এইটো প্ৰশ্ন প্ৰায় আহি থকা দেখা যায় যে ট্ৰপোপ'জ কাক বোলে কি লিখিবা ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটছফিয়াৰৰ মাজৰ অংশটোক কোৱা হয় ট্ৰপোপ'জ এতিয়া চোৱা আমি ষ্ট্ৰেটছফিয়াৰৰ বিষয়ে জানিম যিটো এইটো চোৱা আৰু এটা চোৱা ট্ৰপোস্ফিয়াৰতে আমাৰ ট্ৰপোস্ফিয়াৰৰ ওপৰত তাৰমানে ষ্ট্ৰেটছফিয়াৰত আমাৰ কি আছে চোৱা যে যি ওজন স্তৰ এই ওজন স্তৰটো আমাৰ ষ্ট্ৰেটছফিয়াৰত আছে চোৱা ট্ৰপোস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটো হ'ল ষ্ট্ৰেটছফিয়াৰ ভূপৃষ্ঠৰ পৰা এই স্তৰটোৰ বিস্তৃতি হৈছে প্ৰায় 50ৰ পৰা 55 কিলোমিটাৰ তাৰমানে এইখন ভূপৃষ্ঠ এইখন হৈছে পৃথিৱী হয়নে ভূপৃষ্ঠ ইয়াৰ পৰা ইয়ালৈ কিমান কিলোমিটাৰ বুলি কৈছে 50ৰ পৰা 55 কিলোমিটাৰ বুলি আমাক কৈছে বতৰজনিত কাৰ্যকলাপ এই স্তৰটোত দেখা পোৱা নাযায় বাবে উৰাজাহাজ চলাচল কৰিবৰ বাবে সুবিধাজনক হয় বায়ুমণ্ডলৰ এই স্তৰটোতে ওজন গেছৰ এটা স্তৰ আছে এই স্তৰটোৱে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি শোষণ কৰি পৃথিৱীত পৰাত বাধা দিয়ে ট্ৰপোপ'জৰ পৰা ওপৰলৈ ট্ৰপোস্ফিয়াৰত বায়ুমণ্ডলৰ বায়ুৰ উষ্ণতা ক্ৰমে বৃদ্ধি পায় চোৱা এই যে পৃথিৱী ইয়াত যেহেতু কোনো এই স্তৰটোত কোনো কি নহয় বুলি কৈছে আমাক ইয়াত বতৰৰ কোনো পৰিঘটনা নহয় ডাৱৰ বা ধৰি লওক কুঁৱলী ইয়াত কোনো একো নাথাকে সেইকাৰণে ইয়াত কি চলাচল কৰিব পাৰে উৰাজাহাজ এতিয়া যিমান প্ৰশ্ন আহে উৰাজাহাজ কোনটো স্তৰত চলাচল কৰে কি লিখিম আমি ষ্ট্ৰেটছফিয়াৰত ঠিক আছে তাৰপিছত ইয়াত আকৌ ওজনৰ এটা স্তৰ আছে ওজন হৈছে এটা আমাৰ ছাতিৰ নিচিনা
এই সূৰ্যটো যে আছে সূৰ্যৰ পৰা কিছুমান আমাৰ অতি বেঙুনীয়া ৰশ্মি ওলায় তাৰমানে বেয়া ৰশ্মি ওলায় যিবিলাক আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক এই ৰশ্মিবোৰ আহি এই স্তৰকেইটাৰ মাজেদি আহি জানো পৃথিৱীত নপৰেহি তেতিয়া এই ওজন স্তৰটোৱে এই ৰশ্মিবোৰ ডাইৰেক্ট পৃথিৱীত পৰাত বাধা দিয়ে ঠিক আছে আৰু এই বাধা দিয়ে তাৰ ফলত পৃথিৱীখন অতি বেঙুনীয়া ৰশ্মিৰ পৰা কি হয় যে অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীখন হাত সাৰে হয়নে আৰু ইয়াৰ পৰা যেতিয়া তুমি প্ৰথমতে মই কি কৈছিলোঁ যে পৃথিৱীৰ পৰা যিমান ওপৰলৈ যাওঁ ট্ৰপ'স্ফিয়াৰত বায়ু উষ্ণতা কমি যায় কিন্তু এতিয়া আকৌ যিমানে ট্ৰপ'পজৰ পৰা তুমি ওপৰলৈ যিমান যাবা বায়ুৰ উষ্ণতা কমে বৃদ্ধি পায় তাৰমানে এই ট্ৰপ'পজটোৰ পৰা তুমি ওপৰলৈ যিমান যাবা ই গৰম হৈ গৈ থাকিব ঠিক আছে তাৰপিছত আহিল চোৱা ইয়াত দুটা প্ৰশ্ন দিছে প্ৰশ্ন দুটাও আলোচনা কৰি যাওঁ একেবাৰে বায়ুমণ্ডলৰ কোনটো স্তৰত ধুমুহা বৰষুণ আদি হয় কোনটো স্তৰত হয় বুলি লিখিবা তোমালোকে যে ট্ৰপ'স্ফিয়াৰত বায়ুমণ্ডলৰ কোনটো স্তৰত অজন গেছৰ স্তৰ আছে ষ্ট্ৰেট'স্ফিয়াৰত কোনটো স্তৰৰ মাজেৰে উৰাজাহাজ চলাচল কৰিবলৈ সুবিধাজনক ষ্ট্ৰেট'স্ফিয়াৰ কাৰণ ইয়াত বায়ুমণ্ডলৰ কোনো পৰিঘটনা সংঘটিত নহয় তাৰপিছত আহি লিখিছেনে মেছ'স্ফিয়াৰ তাৰমানে এই ষ্ট্ৰেট'স্ফিয়াৰৰ ওপৰৰ যিটো স্তৰ এইটো হৈ গ'লগৈ তোমাৰ মেছ'স্ফিয়াৰ ঠিক আছে আৰু যে এই ষ্ট্ৰেট'স্ফিয়াৰ আৰু মেছ'স্ফিয়াৰৰ এই মাজৰ অংশটোক কি বুলি কোৱা হয় ট্ৰপ'পজ ট্ৰপ'স্ফিয়াৰ আৰু ষ্ট্ৰেট'স্ফিয়াৰৰ মাজৰ অংশটোক ট্ৰপ'পজ ষ্ট্ৰেট'স্ফিয়াৰ আৰু মেছ'স্ফিয়াৰৰ মাজৰ অংশটোক ষ্ট্ৰেট'পজ তাৰমানে তলৰটোৰ নামেৰে নামকৰণ কৰা হয় দেখিছেনে তলত যোনটো থাকে তাৰ নামেৰে সদায় দুটা স্তৰৰ কথা যে আমি পঢ়িম তলৰটোৰ নামেৰে সদায় নামাকৰণ কৰা হয় চোৱা ষ্ট্ৰেট'স্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোক মেছ'স্ফিয়াৰ বুলি কোৱা হয় ই ভূপৃষ্ঠৰ পৰা প্ৰায় 80 পৰা 85 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত তাৰমানে দেখিছানে ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান ইয়াৰ পৰা ইয়ালৈ দূৰত্ব 80 পৰা 85 কিলোমিটাৰ পৰ্যন্ত ইয়াৰ পৰা ইয়ালৈ উচ্চতা তাৰপিছত চোৱা এই স্তৰটোৰ প্ৰধান বৈশিষ্ট্য হৈছে এই যে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায় এই বস্তুটো ভালকৈ মনত ৰাখিবা ট্ৰপ'স্ফিয়াৰত ইয়াত বায়ুৰ উষ্ণতা হ্ৰাস পায় আকৌ ষ্ট্ৰেট'স্ফিয়াৰৰ পৰা পৃথিৱীৰ পৰা ট্ৰপ'স্ফিয়াৰলৈকে বায়ুৰ উষ্ণতা হ্ৰাস পায় ওপৰলৈ গৈ থাকিলে ট্ৰপ'স্ফিয়াৰৰ পৰা ষ্ট্ৰেট'স্ফিয়াৰলৈকে আকৌ বায়ুৰ উষ্ণতা বৃদ্ধি পায় ষ্ট্ৰেট'স্ফিয়াৰৰ পৰা আকৌ মেছ'স্ফিয়াৰলৈকে বায়ুৰ উষ্ণতা পুনৰ হ্ৰাস পায় আকৌ কমি যায় মানে কমে বাঢ়ে আকৌ কমে ঠিক আছে এইটো হৈছে মেছ'স্ফিয়াৰ ইয়াত তেনেকুৱা কিতাপত দিছে তোমালোকৰ ইয়াত যে এই উল্কাপিণ্ডবোৰ এই স্তৰত সোমালে জ্বলি উঠে উল্কাপিণ্ড এইবোৰ এই স্তৰত সোমালে মানে এই স্তৰত ইহঁত কি হয় ইয়াত দিছে চোৱা তোমালোকক এইয়া চোৱা উল্কাপিণ্ডবোৰ দিছেনে ইয়াত জ্বলি গৈছে তাৰপিছত আহিল চোৱা থাৰ্মোস্ফিয়াৰ বায়ুমণ্ডলৰ এই স্তৰটোত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাও বৃদ্ধি হয় চোৱা মেছ'স্ফিয়াৰ তাৰপিছত আহিল থাৰ্মোস্ফিয়াৰ আৰু মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰৰ মাজৰ অংশটো কি বুলি কোৱা হয় মেছ'পজ ইয়াত আকৌ কি হয় উচ্চতা বঢ়াৰ লগে লগে উষ্ণতাটো আকৌ বাঢ়ে উষ্ণতা চোৱা ইয়াত এইটো স্তৰত উষ্ণতা কমে ইয়াৰ পৰা ইয়ালৈ উষ্ণতা বাঢ়ে সৰি ইয়াৰ পৰা ইয়ালৈ কমে ঠিকেই ইয়াৰ পৰা ইয়ালৈ কমে এইটো ঠিকে আছে কমে ইয়াৰ পৰা ইয়ালৈ বাঢ়ে ইয়াৰ পৰা ইয়ালৈ কমে আকৌ কি হয় মেছ'স্ফিয়াৰৰ পৰা থাৰ্মোস্ফিয়াৰলৈকে উষ্ণতা আমাৰ কি বুলি কৈছে বাঢ়ে বুলি কৈছে ঠিক আছে মেছ'স্ফিয়াৰৰ ওপৰৰ প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ থাৰ্মোস্ফিয়াৰ বিস্তৃত তাৰমানে ইয়াৰ পৰা ইয়ালৈকে 400
400 কিলোমিটাৰ ঠিক আছে ইয়াৰ বায়ু কণাবোৰ বিদ্যুৎ আধানযুক্ত যাক আয়ন কণাও বোলে এইটো প্ৰশ্ন এটা হ'ব পাৰে চাবা ই ৰেডিঅ' তৰংগ বহন কৰে পৃথিৱীৰ পৰা পঠিওৱা ৰেডিঅ' তৰংগ এই স্তৰে পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়াই আমাক ৰেডিঅ'ৰ গীত মাত শুনাত সহায় কৰে অৰ্থাৎ আমি যে ৰেডিঅ'ত যি গীত মাত শুনি থাকোঁ সেইবিলাক এই স্তৰত প্ৰতিফলিত হৈ পুনৰ ঘূৰি আহে এই স্তৰত বায়ুৰ উষ্ণতা প্ৰায় 1650 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পায় চোৱা তেতিয়াহ'লে ইয়াত বায়ুৰ উষ্ণতা কিমান বেছি দেখিছানে আয়নস্ফিয়াৰৰ ওপৰৰ অংশক এতিয়া চোৱা এটা হৈছে আমাৰ থাৰ্মোস্ফিয়াৰ আমাৰ ইয়াত তোমালোকক দিছিলে থাৰ্মোস্ফিয়াৰৰ তলৰ অংশক আয়নস্ফিয়াৰ আৰু ওপৰৰ অংশক এক্সোস্ফিয়াৰ বোলে এই থাৰ্মোস্ফিয়াৰৰ তলৰ অংশটো কি বোলে আয়নস্ফিয়াৰ আৰু ওপৰৰ অংশটোক বোলা হয় এক্সোস্ফিয়াৰ নিছা নহয় এক্সোস্ফিয়াৰ আয়নস্ফিয়াৰৰ ওপৰৰ অংশক এক্সোস্ফিয়াৰ বোলা হয় এই স্তৰটো বায়ুমণ্ডলৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত এইটো চোৱা এই এক্সোস্ফিয়াৰটো 10,000 কিলোমিটাৰ ওপৰলৈকে বিস্তৃত ইয়াত বায়ু একেবাৰে পাতল ইয়াৰ পৰা হিলিয়াম আৰু হাইড্ৰজেনৰ নিচিনা পাতল গেছ মহাকাশত বিলীন হৈ যায় এই স্তৰকেইটা তোমালোকে নিশ্চয় বুজি পালা যদি এই স্তৰকেইটাৰ ওপৰত কিবা প্ৰশ্ন আহে হয় তোমালোকৰ তেতিয়াহ'লে মোক আকৌ সুধিবা মই তোমালোকক আকৌ ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম এই প্ৰশ্ন ইয়াত দেখিছেনে ক্ৰিয়াকলাপ আমাৰ দেখা অজন স্তৰে আমাক কিদৰে উপকাৰ সাধে অজন স্তৰে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত পৰাত বাধা দিয়ে ষ্ট্ৰেটোস্ফিয়াৰ স্তৰটোৰ বিস্তৃতি কিমান ষ্ট্ৰেটোস্ফিয়াৰ স্তৰটোৰ বিস্তৃতি হৈছে 50ৰ পৰা 55 কিলোমিটাৰ বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায় মেছোস্ফিয়াৰত কোনটো স্তৰে আমাক ৰেডিঅ' তৰংগ শুনাত সহায় কৰে কোনটো স্তৰে কৰে ৰেডিঅ' তৰংগ আমাৰ থাৰ্মোস্ফিয়াৰ হয়নে থাৰ্মোস্ফিয়াৰত ৰেডিঅ' তৰংগ শুনাত আমাক সহায় কৰে তাৰপিছত আহিল বতৰ আৰু জলবায়ু বায়ুমণ্ডলৰ তাপ চাপ আৰ্দ্ৰতা বতাহ বৰষুণ আদিয়ে সৃষ্টি কৰা সন্মিলিত অৱস্থাকে এক নিৰ্দিষ্ট সময়ৰ বতৰ বুলি কোৱা হয় বতৰৰ এই উপাদানবোৰৰ তথ্য বিশ্লেষণ কৰি বতৰ বিজ্ঞান কেন্দ্ৰবোৰে বতৰৰ আগজাননী দিয়ে বাতৰি কাকত ৰেডিঅ' টেলিভিছন বাতৰিত তোমালোকে এনে বতৰৰ আগজাননী শুনিছা নিশ্চয় ঠিক সেইদৰে একোটা অঞ্চলৰ প্ৰায় 30ৰ পৰা 50 বছৰৰ বতৰৰ গড় অৱস্থাকে সেই অঞ্চলৰ জলবায়ু বুলি কোৱা হয় তাৰ মানে আমাৰ বায়ুমণ্ডলৰ তাপ আমাৰ যেটো গৰম বা ঠাণ্ডা যেটো তাপ আমাৰ চাপটো যেটো চাপ বতৰৰ আৰ্দ্ৰতা বতাহ বৰষুণ এই সকলোবোৰ লগ লাগি যেটো আমাৰ অৱস্থাৰ সৃষ্টি হয় তাকেই নিৰ্দিষ্ট সময়ৰ বতৰ বুলি কোৱা হয় বতৰ বুলি ক'লে সদায় আমি এটা নিৰ্দিষ্ট সময়ৰ কথা কওঁ বতৰৰ এই উপাদানবোৰৰ তথ্য বতৰ বিজ্ঞান কেন্দ্ৰই কি কৈছে আমাক আগজাননী দিয়ে বুলি কৈছে বতৰ কেনেকুৱা হ'ব আমি যে মোবাইলত এতিয়া একদম ঘছকে মাৰি পেলাই সাৰ্চ কৰোঁ নে নকৰোঁ যে বৰষুণ যদি হৈ আছে কিমান দিন হ'ব কিমান দিন দিব গৰম যদি হৈ আছে কিমান দিনলৈ এনেকৈ গৰম থাকিব আমি এইবিলাক আলোচনা কৰোঁ বা আমি মোবাইলত মাৰি গুগলত সাৰ্চ কৰোঁ হয়নে তাৰ মানে এইবোৰ আমাক কোনে দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই আমাৰ দেশৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত গুৱাহাটীৰ বৰজাৰত এতিয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে আমাৰ দেশৰ যেটো মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰ আছে এটো ক'ত আছে বুলি কৈছে মহাৰাষ্ট্ৰৰ পুনেত আৰু আমাৰ গুৱাহাটীৰ বৰজাৰত এটা আঞ্চলিক তাৰ মানে আঞ্চলিক ক্ষেত্ৰত ই বতৰ বিজ্ঞান আমাৰ অসমৰ বতৰ সম্পৰ্কে ই আমাক বাৰ্তা দিয়ে তাৰপিছত আকৌ কৈছিল যে একেটা অঞ্চল মানে ইয়াত এটা গাঁৱৰ অঞ্চল এটা কথা বুজা নাই এখন ৰাজ্য বা এখন দেশৰ কথা বুজাইছে প্ৰায় 30ৰ পৰা 35 বছৰৰ গড় অৱস্থাকে সেই অঞ্চলৰ জলবায়ু বুলি কোৱা হয় চোৱা জলবায়ু হ'বলৈ হ'লে ই এটা দীঘলীয়া সময় অতিক্ৰম কৰিব লাগিব যদি কোনো এখন ঠাইত ধৰি ললো আজি 50 বছৰ ধৰি গৰম পৰিয়ে আছে আমাৰ অসমতে এতিয়া চোৱা আমি গৰম দিন ঠাণ্ডা দিন গৰম দিন কেতিয়াবা পৰে ধৰি ললো মে মাহৰ পৰা মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ মানলৈকে খুব গৰম পৰে তাৰপিছত নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আকৌ পিছৰ ছমাহ আমাৰ কি হয় ঠাণ্ডা পৰে
এপ্ৰিললৈকে প্ৰায় ঠাণ্ডাই থাকে, ঠাণ্ডা পৰে হয়নে। এই যে এইটো আজিৰ নহয়, আমি সৰুৰ পৰা দেখি আহিছোঁ। হয়তো তোমালোকে যেতিয়াৰ পৰা বুজি পোৱা হৈছে তেতিয়াৰ পৰা দেখি আহিছোঁ। তোমালোকে নহয়, আমিয়ে সৰুৰ পৰা, আমাৰ দেউতা ককা দেউতাহঁতে সৰুৰ পৰা তেনেকৈ দেখি আহিছে। গতিকে সেইটোক জলবায়ু বুলি কোৱা হয়, যে কেতিয়া ঠাণ্ডা হ'ব কেতিয়া গৰম হ'ব। তাৰপিছত আহিছে বায়ুৰ উষ্ণতা। গৰম এই বতৰ আৰু জলবায়ুৰ কথা ভালদৰে বুজিবলৈ হ'লে আমি বায়ুমণ্ডলত থকা বতৰৰ উপাদানবোৰৰ, যিবোৰ বস্তু লগ লাগি বতৰ সৃষ্টি হৈছে, সেই উপাদানবোৰ আমি জানিব লাগিব। গৰম বা ঠাণ্ডাৰ পৰিমাণকে আমি উষ্ণতা বুলি কওঁ। মানে কিমান গৰম কিমান ঠাণ্ডা সেইটোৱে হৈছে উষ্ণতা। সেইদিনাখন যদি তোমালোকে ঠাণ্ডা অনুভৱ কৰিছা তেতিয়াহ'লে সেইটো হ'ব বায়ুমণ্ডলৰ উষ্ণতা। বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ'ল সূৰ্য। অৰ্থাৎ বায়ুমণ্ডলত যি আমাৰ গৰম অনুভৱ হয়, সেই গৰম অনুভৱ হোৱাৰ প্ৰধান উৎসটোৱে হৈছে সূৰ্য। সূৰ্যৰ ৰশ্মি ভূপৃষ্ঠত পৰাকে আপাতন বোলা হয়। যে সূৰ্যৰ ৰশ্মি যে আহি পেলাই সূৰ্যটোৰ পৰা আহি আমাৰ পৃথিৱীত পৰেহি, সেইটো কি বুলি কোৱা হয়? আপাতন নহয়, আতপন বোলে, যিটো ইংৰাজীত কোৱা হয় ইনচলেশ্যন। সূৰ্যৰ পৰা অহা তাপে প্ৰথমতে ভূপৃষ্ঠৰ শিল মাটি আদিৰ উত্তাপ বৃদ্ধি কৰে। তাৰপিছত ভূপৃষ্ঠৰ পৰা বিকিৰণ হোৱা তাপে বায়ুমণ্ডলৰ উষ্ণতা বঢ়ায়। সূৰ্যৰ পৰা যে আহে তাপটো, সেই তাপটোৱে প্ৰথমতে ভূপৃষ্ঠত যিমান শিল আছে মাটি আছে সেইবোৰৰ উত্তাপ বঢ়ায়, আৰু সেইবোৰে লাহে লাহে পৃথিৱীখন গৰম কৰি আমাৰ কি হয়, বায়ুমণ্ডলৰ উষ্ণতাটো বঢ়ায়। বায়ুমণ্ডলৰ একেবাৰে নিম্ন স্তৰটোত যিমানেই ওপৰলৈ উঠি যোৱা যায় সিমানেই বায়ুমণ্ডলৰ উষ্ণতা কমি যায়। তাৰমানে ইয়াত আমাক ট্ৰপ'স্ফিয়াৰৰ কথা কৈছে। তুমি যিমানেই বায়ুমণ্ডলৰ পৰা ওপৰলৈ উঠি গৈ যাবা সিমানেই উষ্ণতাটো আমাৰ কমি গৈ থাকিব। কাৰণ পৃথিৱীৰ গাত লাগি থকা স্তৰটোত ধূলিকণা জাতীয় ভাপ আদি বেছি পৰিমাণে থাকে, আৰু সেইবোৰৰ তাপ গ্ৰহণ কৰা আৰু ধৰি ৰখাৰ ক্ষমতা বেছি। অৰ্থাৎ ইয়াত কি হয়, ধূলিকণা আৰু জলীয় বাষ্প বেছিকৈ থাকে, সেইকাৰণে এইবোৰে কি কৰে, তাপ গ্ৰহণ কৰা আৰু ধৰি ৰখাৰ ক্ষমতা বেছি। সেয়ে বায়ুমণ্ডলৰ তলৰ অংশৰ উষ্ণতা ওপৰৰ অংশতকৈ বেছি। ইয়াত উষ্ণতাটো বেছি, ওপৰত যিমান মানে ঠাণ্ডা হ'ব, তলত কি হ'ব, তাতকৈ বেছি গৰম হ'ব। বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি গোটেই বছৰ পোনে পোনে বা লম্বভাৱে পৰে বাবে সেই অঞ্চলৰ বায়ুমণ্ডলৰ উষ্ণতা সদায় বেছি। বিষুৱীয় অঞ্চলত গৰমটো সদায় বেছি থাকে, কাৰণ সূৰ্যৰ ৰশ্মি ইয়াৰ ওপৰত পোনকৈ পৰে। আনহাতে বিষুৱৰ পৰা দুই মেৰুৰ ফালে ক্ৰমে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে বাবে সেই অঞ্চলবোৰৰ বায়ুমণ্ডল শীতল। হেলনীয়াকৈ পৰিলে তোমালোকে চাবাচোন যে যেতিয়া এনেকৈ ডাইৰেক্ট ধৰি লওক এনেকৈ পৰিব, ডাইৰেক্ট যিকোনো বস্তু এটা পৰিব, তেতিয়াহ'লে হয়তো তাৰ চিধা এফেক্টটো বেছি হ'ব। কিন্তু যদি অকণ বেকাকৈ পৰে, ধৰি ল'লোঁ এইফালৰ পৰা বেকাকৈ পৰিছে, এইফালৰ পৰা বেকাকৈ পৰিছে, এনেকৈ বেকাকৈ পৰিছে, যদি কটাৰী এখন তোমালোকে চোৱা, কটাৰী এখন ওপৰৰ পৰা খেচাককৈ পৰি গ'ল, তেতিয়াহ'লে কি হ'ব, ই একদম সোমাই যাব, হয় নাই, পূৰা চাৰ্প থাকিব। কিন্তু যদি ই এনেকৈ লাহেকৈ হেলনীয়া হৈ পৰিছে, তেতিয়াহ'লে হয়তো সি ইমান আঘাত নাহানিব। গতিকে সেই বিষুৱীয় অঞ্চলত সেইকাৰণে সূৰ্যৰ ৰশ্মি উষ্ণতাটো সদায় বেছি, আৰু বিষুৱৰ দুই মেৰুৰ ফালে উষ্ণতাটো কম, সেইকাৰণে বায়ুমণ্ডল শীতল। ঋতুভেদেও বায়ুমণ্ডলৰ উপৰিভাগত উষ্ণতাৰ তাৰতম্য ঘটে। যেতিয়াই যিখন ঠাই সূৰ্যৰ সন্মুখীন হয় তাত জহকাল, আৰু সূৰ্যৰ পৰা আঁতৰি গ'লে সেই ঠাইত শীতকাল হয়। গম পাইছা নহয়? তাৰমানে আমাৰ ইয়াত যে কেতিয়াবা ঠাণ্ডা কেতিয়াবা গৰম হয়, কেলে হয়, মানে যেতিয়া আমাৰ ঠাণ্ডা দিন আহে গৰম দিন আহে আমি যে কওঁ, তাৰমানে ঠাণ্ডা দিনত কি হয়, আমি সূৰ্যৰ পৰা আঁতৰি যাওঁ, আমাৰ ঠাইখন সূৰ্যৰ পৰা সিফালে থাকে। তাৰমানে দিন ৰাতি ঠিকেই হয়, কিন্তু সূৰ্যৰ পূৰা পোহৰটো আমাৰ ইয়াত নপৰে, তাৰ পোহৰ নহয় আচলতে তাপটো নপৰে, সেইকাৰণে আমাৰ ঠাইখন শীতকাল হয়। আকৌ যেতিয়া আমাৰ কি হয়, সূৰ্যৰ সন্মুখীন হওঁ আমাৰ ঠাইখন, তেতিয়াই তাত জহকাল হয়, তাৰমানে আমাৰ গৰম দিনটো আহে। তাৰপিছত আহিল বায়ুৰ চাপ। বায়ু এবিধ গেছীয় পদাৰ্থ। বায়ুৰ ওজন আছে, আৰু সেই ওজনৰ হেঁচাকেই আমি বায়ুৰ চাপ বুলি কওঁ। বায়ু হৈছে গেছীয় পদাৰ্থ, গেছ। বায়ু এবিধ গেছ বুলিলে বুজি পোৱা নহয়, গেছ। আৰু সেইবাবে বায়ুৰ কি হৈছে, ওজন আছে। আমি বায়ুটো হিচাপ কৰিব পাৰোঁ কিমান ওজন আছে। আৰু বায়ুৰ ওজনৰ যিটো হেঁচা, যিকোনো বস্তুৰ ওজনৰ যিকোনো এটা হেঁচা পৰে। এতিয়া পেনটোৰো অকণমান হ'লেও ওজন এটা আছে, কিতাপখনত থোৱাৰ লগে লগে এটা হেঁচা পৰিছে নাই, সেই হেঁচাটোকে চাপ বুলি কোৱা হয়। তেনেকৈ বায়ুৰ হেঁচাটোক আমি বায়ুৰ চাপ বুলি কওঁ। এই চাপে কোনো বস্তুৰ তল, ওপৰ আৰু কাষৰ পৰা ক্ৰিয়া কৰে। বায়ুৰ চাপে কোনো ঠাইৰ বতৰ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়। বায়ুমণ্ডলৰ নিম্ন স্তৰটোত যিমানেই ওপৰলৈ যোৱা যায়, বায়ুৰ চাপো কমি যায়। গতিকে বায়ুৰ চাপে কি কৰে বুলি কৈছে আমাক, যে বতৰ নিৰ্ণয় কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা লয়। আৰু নিম্ন স্তৰটোত, তাৰমানে ট্ৰপ'স্ফিয়াৰত যিমানেই ওপৰলৈ যোৱা যায়, বায়ুৰ চাপ সিমানে কমি যায়।
সমুদ্ৰপৃষ্ঠৰ উচ্চতাত বায়ুৰ চাপ সকলোতকৈ বেছি আৰু উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায় সমুদ্ৰপৃষ্ঠ তাৰমানে সাগৰৰ তলি এই কথা কৈছে সাগৰৰ তলিত কি হয় বুলি কৈছে যে বায়ুৰ চাপ সকলোতকৈ বেছি সমুদ্ৰপৃষ্ঠৰ উচ্চতাত বায়ুৰ চাপ সকলোতকৈ বেছি উচ্চতা বঢ়াৰ লগে লগে আকৌ এই চাপটো লাহে লাহে কমি কমি গৈ থাকে সেইদৰে উষ্ণতা বৃদ্ধিৰ লগে লগে বায়ুৰ চাপ কমি যায় আৰু উষ্ণতা কমি গ'লে বায়ুৰ চাপ বৃদ্ধি পায় উদাহৰণস্বৰূপে দুই মেৰুত বায়ুৰ চাপ বেছি কাৰণ তাত বায়ু শীতল আৰু শীতল বায়ু গধুৰ সেয়ে নিম্নগামী হয় আৰু ই উচ্চ চাপ অঞ্চলৰ সৃষ্টি কৰে তাৰমানে চোৱা যিকোনো বস্তু এটা যে তিতি থাকিব তাৰ ওজনটো বেছি হয় নাই আৰু যিকোনো তিতি থকা বস্তু ই সদায় তললৈ আহিবলৈ চাব গতিকে দুই মেৰু অঞ্চলত বায়ুৰ চাপ শীতল মানে গধুৰ বায়ু গধুৰ আৰু গধুৰ হ'লে ই সদায় তললৈ টানি থাকিবলৈ চেষ্টা কৰিব বিষুৱীয় অঞ্চলত বায়ুমণ্ডলৰ উষ্ণতা বেছি সেয়ে তাত সদায় বায়ুৰ নিম্ন চাপৰ সৃষ্টি হয় বেৰমিটাৰ যন্ত্ৰৰ সহায়ত বায়ুৰ চাপ জোখা হয় এইটো একদম কমন কুৱেশ্যন দেই মনত ৰাখিবাটো নিশ্চয় মনত আছেই তোমালোকৰ চাগে যে বায়ুৰ চাপ কিহৰ সহায়ত জোখা হয় বেৰমিটাৰ যন্ত্ৰৰ সহায়ত সমান বায়ু চাপ থকা ঠাই সংযোগ কৰা ৰেখাক সমচাপ ৰেখা বোলে যেতিয়া দুখন ঠাইৰ মাজত সমান ধৰিলো বায়ুৰ চাপ আছে আৰু যি ৰেখাই সংযোগ কৰে সেই ৰেখাডালক কোৱা হয় সমচাপ ৰেখা তাৰপিছত চোৱা বতাহ পানী যেনেকৈ ওখ ঠাইৰ পৰা চাপৰ বা দ ঠাইলৈ বৈ যায় তেনেদৰে উচ্চ চাপ অঞ্চলৰ পৰা বায়ু নিম্ন চাপ অঞ্চললৈ বৈ আহে বায়ুৰ এই গতিকে বতাহ বুলি কোৱা হয় তাৰমানে যেনেকৈ পানী ওখৰ পৰা চাপৰলৈ বৈ আহে ঠিক তেনেদৰে বতাহো ওপৰৰ পৰা তললৈ বৈ আহে বুলি ধৰি লোৱা ঠিক আছে বায়ু তাৰমানে উচ্চ চাপৰ পৰা উচ্চ চাপ য'ত চাপ বেছি তাৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে আৰু ইয়াকে কি বুলি ক'লে বতাহ তিনিটা ভাগত ভগাব পাৰি ঠিক আছে বতাহৰ তিনিটা ভাগ এটা হৈছে নিয়ত বতাহ পৃথিৱীৰ উপৰিভাগৰ স্থায়ী উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ নিয়মিতভাৱে যি বতাহ বলে তাক নিয়ত বতাহ বোলে বাণিজ্য বতাহ পশ্চিমা বতাহ মেৰু বতাহ আদি নিয়ত বতাহ ঠিক আছে এইবোৰ নিয়ত বতাহ কাক বোলে আৰু ইয়াৰ ভাগকেইটা সদায় মনত ৰাখিবা কি কৈছে উপৰিভাগৰ স্থায়ী উচ্চ চাপ অঞ্চলৰ পৰা স্থায়ী উচ্চ চাপ অঞ্চল মানে য'ত সদায় উচ্চ চাপেই হৈ থাকে ঠিক আছে নিম্ন চাপ অঞ্চললৈ য'ত সদায় নিম্ন চাপেই থাকে ইয়াত কেতিয়াও সাল সলনি নহয় নিয়মিতভাৱে যি বায়ুৰ কি বুলি কৈছে নিয়মিতভাৱে যি বতাহ বলে বুলি কৈছে আৰু তেনে বতাহক আমাৰ কি বুলি কৈছে নিয়ত বতাহ বোলে তাৰপিছত আমাক কৈছে যে সাময়িক বতাহ দিনটোৰ বিভিন্ন সময়ত বতাহ বয় সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায় এই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা চাপ আৰু তাপৰ তাৰতম্য এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে জলবতাহ স্থল বতাহ মৌচুমী বতাহ আদি সাময়িক বতাহ যে ই দিনটোত নহয় যে ই বিভিন্ন ঋতুত বলে গ্ৰীষ্ম ঋতুত বৰ্ষা ঋতুত এনেকৈ ঋতু হিচাপে লৈ পেলাই যি বতাহ উচ্চ চাপ অঞ্চলৰ পৰা ওখ অঞ্চলৰ পৰা মানে উচ্চ চাপ মানে কি য'ত চাপটো বেছি নিম্ন চাপ য'ত চাপটো কম তেনেকুৱা অঞ্চললৈ বলে তেনে বতাহক সাময়িক বতাহ বোলে মানে অলপ সময়ৰ কোনো এটা ঋতুতহে বলে ই নিয়মিত নবলে ঠিক আছে গতিকে এনে বতাহৰ উদাহৰণ দিছে আমাৰ কি চোৱা জলবতাহ স্থল বতাহ মৌচুমী বতাহ আদি তাৰপিছত আহিল স্থানীয় বতাহ কোনো অঞ্চলৰ স্থানীয় কাৰণৰ বাবে এবিধ বতাহ বোলে উত্তৰ ভাৰতৰ লু এবিধ স্থানীয় বতাহ এই বতাহবোৰে বিভিন্ন ঠাইৰ বতৰ নিৰ্ধাৰণ কৰে অৰ্থাৎ এই যে স্থানীয় বতাহ কোনো অঞ্চলত সেই বতাহটো বলে যেনে এটা লু হ'ব পাৰে সেই লুটো স্থানীয় বতাহ কোনো ঠাইতহে বলে সব ঠাইতে এই স্থানীয় বতাহটো নবলে ইয়াত আমাৰ প্ৰধান চাপ বলয়সমূহ দিয়া আছে আৰু বতাহটো দিয়া আছে এয়া তোমালোকে ক্লাছ 9ত ভালকৈ পাবা ঠিক আছে এই বাণিজ্য বতাহ এই বতাহবোৰৰ নাম আৰু এইবোৰ তোমালোকে ধুনীয়াকৈ পাবা তাৰপিছত দিছে চোৱা পৃথিৱীৰ কেইটামান উল্লেখযোগ্য স্থানীয় বতাহ মালৱাৰ উপকূলৰ এলিফেণ্টা ৰকি পৰ্বতৰ চিনুক আলপছৰ ফন আদি উইণ্ডভেন যন্ত্ৰৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি
তোমালোকৰ পাতটো বুজাওঁতে যথেষ্টখিনি দীঘল হৈছে, সেইকাৰণে মই দুটা ভিডিঅ' কৰি দিম বুলি ভাবিছোঁ। এটা ভিডিঅ'তে হয়তো তোমালোকৰ চাওঁতে বহুত সময় লাগিব পাৰে, সেইকাৰণে দুটা ভিডিঅ' কৰি দিলে তোমালোকে চাবলৈ নিশ্চয় ভাল পাবা। গতিকে এইটো হৈছে পাৰ্ট 1 আৰু তোমালোকৰ পিছৰ ভিডিঅ'টো যিটো কাইলৈ আহিব সেইটো হ'ব পাৰ্ট 2। যদি তোমালোকৰ এইখিনিলৈকে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।